গণশিল্পী সূৰ্য দাস আৰু আমাৰ মাজত নাই। ইতিমধ্যে তেওঁক মৰিগাঁও অসমীয়া চিকিৎসালয়ৰ চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰিছে। দেখা গৈছিল যে পুৱাৰ ভাগত তেওঁ অসুস্থ হৈ পৰিছিল আৰু তাৰপিছতে তেওঁ মৰিগাঁও অসমীয়া চিকিৎসালয়লৈ লৈ আহিছিল আৰু তাৰপিছতে তেওঁ মৃত্যু হোৱা বুলি ইতিমধ্যে ঘোষণা কৰিছে মৰিগাঁও জিলা। আমি সেই দৃশ্য দেখাম। এয়া হ'ল গণশিল্পী সূৰ্য দাস আৰু তেওঁক মৰিগাঁও অসমীয়া চিকিৎসালয়ত এইদৰে ৰখা হৈছে আৰু এয়া তেওঁৰ পৰিয়ালবৰ্গ ইয়াতে উপস্থিত আছে। আমি পোনে পোনে তেওঁলোকৰ পৰিয়ালৰ ভাবিলোঁ কামখিনি আৰম্ভ কৰি দেউতা আৰু মই মাৰ সৈতে আহিলোঁ। ৰুম এটা ভাড়া লৈছিলোঁ। আহি যোৱাকালি সন্ধিয়া অকণমান কাঢ়িছে। মই ভাবিছোঁ নৰ্মেলি এজমেটিকো আছে অকণমান, তো ভাবিছোঁ ঔষধ খাইছে ভাল হ'ব। আজি ৰাতিপুৱা টয়লেট ছিটটোতে মানে এটা খালী মাত্ৰ আৱাজ এটা দিছে, ধাপকৈ আৱাজ এটা হৈছে। তাৰপিছত দেউতাৰ মষ্ট প্ৰবেবলি তেতিয়াই তেখেতৰ সেয়া হৈছে। কালি নিশা আহিছিলে আপোনালোকে? কালি ন, আমি 4 দিনমান হ'ল ৰুম এটা ভাড়া লৈছোঁ আমি ইয়াত। হয় হয়, মানে ঘৰ বনোৱা ঘৰ একচুৱেলি নহয়, দেউতাৰ সাংস্কৃতিক প্ৰকল্প এটা। হয় হয়, মৰিগাঁও প্ৰশাসনে যিহেতুকে সেইটো উদ্দেশ্য লৈ দিছে, তো আমি অকণকৈ এপদকৈ কাম আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। আৰু ইয়াত ঠাণ্ডাও পালে তেখেতে, খুব সম্ভৱ এজমেটিক থকা মানুহটো। আমাৰ কাৰণে অলপ বেলেগ এটা পৰিৱেশ হয়, গুৱাহাটীত থাকোঁ যিহেতুকে। চ' সেই দেউতা গুচি গ'ল, কিন্তু তেখেতে আমাক অকণো আমনি নিদিলে। আমাক মানে ট্ৰিটমেণ্ট কৰিবলৈ কিবা এটা কৰিবলৈ সুযোগেই নিদিলে। এয়া হ'ল পৰিয়ালবৰ্গ আৰু তেওঁৰ জীয়াৰী। তেওঁ ইতিমধ্যে গোটেই ঘটনাখিনি আমাৰ আগত কৈছে যে যোৱা 4 দিন ধৰি পেলাই মৰিগাঁৱৰ ধৰমটোলত আছিল। বিশেষকৈ তেওঁ যিহেতু অসম চৰকাৰে ধৰমটোলত তেওঁক অলপ মাটি দিছিলে আৰু সেই সাংস্কৃতিক প্ৰকল্প খুলিবৰ বাবে, আৰু তাৰ বাবে তেওঁলোকে ইয়াত সেই প্ৰকল্পটোৰ কামৰ বাবে 4 দিন ধৰি মৰিগাঁৱৰ ধৰমটোলত আছিল। আজি পুৱাৰ ভাগত হঠাতে তেওঁ বাথৰুমতে অসুস্থ হৈ পৰে আৰু তাৰপিছতে মৰিগাঁও অসমীয়া চিকিৎসালয়লৈ অনাৰ পিছতে দেখা গৈছে যে তাৰপিছতে তেওঁ মৃত্যু হোৱা বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু দেখা গৈছে এক শোকাকুল পৰিৱেশ, কাৰণ গণশিল্পী সূৰ্য দাস আৰু আমাৰ মাজত নাই। পৰিয়ালবৰ্গৰ শোকত ভাঙি পৰিছে, তেওঁৰ গুণমুগ্ধ শোকত ভাঙি পৰিছে। এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। আমি সেই সমগ্ৰ দৃশ্য দেখাইছোঁ। এয়া হ'ল মৰিগাঁও অসমীয়া চিকিৎসালয়ৰ দৃশ্য। তেওঁৰ পত্নী আৰু তেওঁৰ জীয়াৰী ইতিমধ্যে ইয়াতে তেওঁলোক আছে আৰু আমি দেখাইছোঁ সমগ্ৰ তেওঁৰ যিসমূহ গুণমুগ্ধ সকলো ইয়াত এনেদৰে উপস্থিত হৈছে। এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে মৰিগাঁৱত, কাৰণ অসমবাসীৰ বাবে যিহেতু এটা বেয়া খবৰ। এইদৰে চাওক পৰিৱেশ। আমি বিশিষ্ট সাহিত্যিক, তেওঁৰ পৰা কি ক'ব? দুখৰ এটা মুহূৰ্ত এই মুহূৰ্ত। আচলতে মই ৰাতিপুৱা প্ৰায় 7:30মান বজাত গুৱাহাটীৰ পৰা এটা ফোন পাওঁ, আৰু সেই গুৱাহাটীৰ পৰা ফোন পোৱাৰ পিছত তেওঁলোকে কৈছিলে যে মৰিগাঁও চিভিল হস্পিটেললৈ সূৰ্য দাসক লৈ আহি আছে, তেওঁৰ অৱস্থাটো চেঞ্চলেছ অৱস্থাত আছে, আৰু সেই হিচাপে আপুনি যদি পাৰে ডক্টৰৰ লগত অকণমান যোগাযোগ কৰক। মই সেইমতে 7:30মান বজাতে চিভিল হস্পিটেলৰ ডক্টৰৰ লগত আলোচনা কৰিছিলোঁ, আৰু ইয়াতে তেখেত সকলো সাজু হৈ আছিলে। কিন্তু তেওঁৰ জীয়ৰীৰ লগত মই যেতিয়া কণ্টেক্ট কৰোঁ ৰাতিপুৱা 7:45 মানত, তেওঁ লৈ অহা বুলি কৈছিলে, আৰু তেতিয়াই কৈছিলে যে দেউতাৰ চেঞ্চটো নাই, আমি মৰিগাঁৱলৈকে লৈ গৈ আছোঁ, আপুনি অকণমান হেল্প কৰিব। তেতিয়া মই ইতিমধ্যে সকলোৰে লগত আলোচনা কৰিলোঁ, ডেপুটি কমিশ্যনাৰক কথাটো জনালোঁ। জনোৱাৰ পিছত কিন্তু চিভিল হস্পিটেলত সকলো সাজু হৈ থকাৰ পিছতো আহি পোৱাৰ পিছত ডক্টৰৰ চিকিৎসকৰ পৰীক্ষা মতে তেখেতক মৃত অৱস্থাত পোৱা হৈছে। আজি তাৰিখত আচলতে সংগীত আৰু এয়া মৰিগাঁও সামৰিক চিকিৎসালয়ৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মানৱেন্দ্ৰ দেৱনাথে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণশিল্পী সূৰ্য দাসলৈ সুৰত্নযোগ্য বেজবৰুৱা স্মৃতি বঁটাও প্ৰদান কৰা হৈছিল। মাতৃ আৰু মানুহৰ গীত গাই হাজাৰ হাজাৰ গুণমুগ্ধক মোহিত কৰা গণশিল্পী সূৰ্য দাসৰ মৃত্যুত এতিয়া পৰিয়ালবৰ্গৰ মাজত দেখিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল পৰিছে আৰু শোকাকুল পৰিৱেশ এক প্ৰকাৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে। দেখা পোৱা গৈছে সুন্দৰ সুন্দৰ মন্তব্যৰে শুভাকাংক্ষীক আপ্লুত কৰি গৈছে এগৰাকী সূৰ্য দাসে। অসমীয়া সংগীত জগতৰ এক প্ৰতিবাদী কণ্ঠৰ নাম সূৰ্য দাস। বিগত কেইবাটাও দশক ধৰি নিজৰ শক্তিশালী কণ্ঠৰ লগতে গীতেৰে অসমৰ খাটি খোৱা সাধাৰণ মানুহৰ বাবে গীত গাই আহিছে তেওঁ। এক ব্যতিক্ৰমী প্ৰতিবাদী কণ্ঠৰ নাম সূৰ্য দাস, আৰু তেওঁৰ গীতত আছে খাটি খোৱা মানুহৰ বুকুৰ আৰ্তনাদ। গতিকে তেওঁ দেহাৱসান ঘটাত এতিয়া দেখা পোৱা গৈছে শোক প্ৰকাশ কৰিছে সকলোৱে। পৰিয়ালবৰ্গৰ মাজতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এক প্ৰকাৰ ক'বলৈ গ'লে সংগীত জগতখনত এতিয়া শোকৰ চাপ পৰিছে।